নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো বাতৰি মাজলৈ ছবিগৃহত দি কেৰালা ষ্টৰী চালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খ্ৰীষ্টান বস্তিৰ পিভিআৰ চিনেমা হলত কেবিনেট অতিথক লগত লৈ চিনেমাখন উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে 5 মিনিট দেশজুৰি মুক্তি লাভ কৰিছিল দি কেৰালা ষ্টৰী নামৰ ছবিখনে সুদীপ্ত সেন পৰিচালিত দি কেৰালা ষ্টৰী নামৰ বিশেষ ছবিখনে অসমত বিশেষ চৰ্চা লাভ কৰা নাছিল মুখ্যমন্ত্ৰীয়ে ছবিখন চাম বুলি কোৱাৰ পিছত বিষয়টো লাহে লাহে প্ৰাধান্য লাভ কৰে কিন্তু কি আছে দ্য কেৰালা ষ্টৰী নামৰ ছবিখনত ইয়াৰ পূৰ্বে দীৰ্ঘ বিৰতিৰ মূৰত ছবিগৃহলৈ গৈ মুখ্যমন্ত্ৰীয়ে চাইছিল দ্য কাশ্মীৰ ফাইলছ মই আজি কেৰালা ষ্টৰী আমি কেবিনেটৰ সদস্যসকল আৰু আমাৰ দলৰ বিভিন্ন কাৰ্যকৰ্তাৰ সৈতে একেলগে চালো সঁচাকৈয়ে এখন অতি দুখ লগা চিনেমা য'ত সঁচা কাহিনী কেইটামানক বিশেষকৈ মানুহৰ বা আমাৰ কেৰালাৰ ছোৱালীসকলৰ কেইগৰাকীমান ছোৱালীৰ জীৱনৰ সঁচা কৰুণ কাহিনী চিনেমাৰ জৰিয়তে দৰ্শকৰ আগলৈ লৈ অহা হৈছে কেনেকৈ সাধাৰণ ছোৱালীক সন্ত্ৰাসবাদে হিউমেন বম হিচাপে ব্যৱহাৰ কৰে কি ধৰণে ড্ৰাগছ আদিৰ অবাধ প্ৰচলনৰ মাজেৰে মানুহৰ ব্ৰেইন ৱাছ কৰা হয় আৰু এটা সাধাৰণ জীৱনৰ পৰা কট্টৰ জীৱনলৈকে ৰূপান্তৰ কৰা হয় আৰু শেষত কেনেকৈ একোজনী ছোৱালীৰ জীৱন ধ্বংস হৈ যায় তাৰ সঁচা কাহিনী আজি আমি কেৰালা ষ্টৰীত বিভিন্ন কেৰেক্টাৰৰ মাজেদি আমি চাবলৈ পালোঁ মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সৈতে বিশেষকৈ কন্যা সন্তানৰ সৈতে আপোনালোকে যেন কেৰালা ষ্টৰীখন চাই পৰিয়ালক আমি বহুত কথা বুজিব পাৰিম কেনেকৈ আমি সঁচা অৰ্থত নিজৰ পৰম্পৰা সংস্কৃতিৰ লগত সৰুৰ পৰা ডাঙৰ হ'বলৈ শিকিলে ভৱিষ্যতে আমি কিমান সমস্যাৰ পৰা আঁতৰত থাকিব পাৰোঁ আমাৰ চাৰিওফালে আমাৰ উঠি অহা ছোৱালীসকলে কাৰ লগত বন্ধুত্ব পাতিছে অলপ যাতে পৰিয়ালটোৱে নজৰ ৰাখিব পাৰে আৰু অসমতো সঘনাই ঘটি থকা সন্ত্ৰাসবাদ নহয় লাভ জেহাদৰ লগত ঘটি থকা ঘটনাবোৰ আমি যাতে কলিতে নিৰ্মূল কৰিব পাৰোঁ তাৰ বাবে মই বিশ্বাস কৰোঁ এই চিনেমাখন পৰিয়ালৰ সৈতে বিশেষকৈ কন্যা সন্তানৰ সৈতে চোৱাটো অতিকে প্ৰয়োজন মই পুনৰ এবাৰ কেৰালা ষ্টৰীৰ প্ৰযোজক আৰু কলা কুশলী আৰু বিশেষকৈ সঁচা কাহিনী নিৰ্ভয়ে ক'বলৈ আগবাঢ়ি অহা যুৱতীসকলৰ প্ৰতি মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্য কেৰালা ষ্টৰী চাই মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া সঁচাকৈ বৰ দুখ লগা চিনেমাখন এটা সঁচা কাহিনী ভিত্তিত নিৰ্মাণ কৰা হৈছে চিনেমাখন কেৰালাৰ কেইগৰাকীমান ছোৱালীৰ কাহিনী দেখুওৱা হৈছে চিনেমাখনত কন্যা সন্তানৰ সৈতে সকলো পৰিয়ালকে চিনেমাখন চোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে আহিছো পৰৱৰ্তী খবৰলৈ চালানী মাছত বৰবিষ চালানী মাছত বিষাক্ত ফৰ্মেলিন ধৰা পৰাৰ খবৰে ৰাজ্যবাসীক শংকিত কৰি থকাৰ মাজতে দুধনৈত চালানী মাছ খাই অসুস্থ হৈছে 2 শতাধিক লোক চালানী মাছত ফৰ্মেলিন ধৰা পৰাৰ পিছত এতিয়াও বজাৰত মুকলিকৈ বিক্ৰী হৈ আছে চালানী মাছ আনহাতে চৰকাৰে এতিয়াও নিষেধাজ্ঞা জাৰি কৰা নাই বিষাক্ত চালানী মাছৰ বিক্ৰীত ইফালে গোৱালপাৰাৰ ধূপধাৰাত চালানী মাছ খাই 2 শতাধিক লোক অসুস্থ হোৱাৰ পিছতে মাছ ব্যৱসায়ী চাহাব আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ধূপধাৰা আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ বেনচেং মাৰাকে দাখিল কৰি এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ লগতে মাছৰ নমুনাও সংগ্ৰহ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে গোৱালপাৰাৰ ধূপধাৰাৰ মৰিয়ামপুৰত বৃদ্ধা এগৰাকীৰ মৃত্যুত ভোজ ভাতৰ আয়োজন কৰা হৈছিল আৰু তাতে ভোজ খাই অসুস্থ হৈ পৰিছে শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা সকলো ভোজ ভাতত চালানী মাছ খাই অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে আনহাতে যিসকলে মাছ খোৱা নাছিল সেইসকল অসুস্থ নাই হোৱা ধূপধাৰা ৰংজুলি দুধনৈ গোৱালপাৰা বকু চিকিৎসালয়ত নিশাই ভৰ্তি কৰোৱা হৈছে অসুস্থ লোকসকলক অসুস্থ লোকৰ সংখ্যা বৃদ্ধি হোৱাত চিকিৎসালয়ৰ বিছনা মজিয়াত ৰাখি চিকিৎসা চলাইছে এতিয়া চিকিৎসকে শেহতীয়াকৈ চালানী মাছত ফৰ্মেলিন ধৰা পৰাৰ পিছতে শংকিত হৈ পৰিছে সকলো ইফালে ভোজত খাবলৈ অনা চালানী মাছতো ফৰ্মেলিন থকাৰ সন্দেহ কৰা হৈছে উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও কলেজৰ প্ৰাণী বিজ্ঞান বিভাগে উন্মোচন কৰিছিল চালানী মাছত বিষাক্ত ফৰ্মেলিন থকাৰ তথ্য যিবিলাক এতিয়া সুস্থ হৈছে লাহে লাহে সুস্থ হ'বলৈ ধৰিছে তেনেকুৱা চিৰিয়াছ ৰোগী নাই ইয়াৰ ভিতৰত আছে এগৰাকী প্ৰেগনেণ্ট ৰোগীও আছে আৰু কেইবাগৰাকী শিশুও আছে আটাইকেইজনৰে স্বাস্থ্য এতিয়া ভাল অৱস্থাতেই আছে আশা কৰিছোঁ যে তেনেকুৱা কোনো দুৰ্ঘটনা নহ'ব আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ স্বাস্থ্য বিভাগৰ পৰা
নিশ্চয়কৈ গোৱালপাৰা জিলাখনৰ ধূপদৰাৰ মাৰিয়ামপুৰ অঞ্চলত যিটো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱাকালি নিশাৰে পৰা হস্পিটেললৈ লোকসকল আহি আছে বিষক্ৰিয়া হৈছে খাদ্যত আৰু চালানী মাছ খাই পেলাই এই বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বৃদ্ধাগৰাকীৰ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ পিছতে যি আদ্যচাদ্য নিয়ম অনুসৰি সেইদিনাখনে ভোজ ভাতৰ আয়োজন কৰিছিলে পৰিয়ালৰ লোকে আৰু সেই ভোজ ভাতৰ মাছ খাই পেলাই অসুস্থ হৈছে 200ৰো অধিক লোক অকল গোৱালপাৰা জিলাখনতে 110গৰাকী লোক চিকিৎসাধীন হৈ আছে কামৰূপত আছে মেঘালয়ৰ বিভিন্ন হস্পিটেলত আছে আৰু এই যিগৰাকী ব্যৱসায়ী এই মাছ যোগান ধৰিছিলে ইয়াতে সেই মাছ ব্যৱসায়ীৰ বিৰুদ্ধে আচলতে ৰাইজে এতিয়া এফআইআৰ দাখিল কৰিছে ধূপদৰা থানাত আৰু মই এতিয়া উপস্থিত আছো ধূপদৰা থানাতে আৰু ধূপদৰা থানাৰ আৰক্ষী আচলতে এতিয়া যি মাছ কালি ব্যৱহাৰ হৈছিলে সেই মাছৰ নমুনা সংৰক্ষণ কৰিছে আৰু সেই নমুনা আচলতে পৰীক্ষা কৰিব তাত ফৰ্মেলিন আছিলে নেকি বা কি ধৰণৰ দ্ৰব্য তাতে প্ৰয়োগ কৰা হৈছিলে সেই সকলোবোৰ তথ্য তেখেতসকলে চালি জাৰি চাব তদন্তৰ আওতালৈ আনিব আৰু গাঁওখনৰ লোক মৰিয়মপুৰ গাঁওখনৰ লোক মোৰ সৈতে আছে তেখেতৰ পৰা জানিব বিচাৰে এফআইআৰ দিয়া হ'ল মাছ ব্যৱসায়ীৰ বিৰুদ্ধে এবাৰ দিয়া হৈছে কি নাম মানুহ চাহাবালি আছে মানুহ আমি জানিব পাৰিছো যে আপোনালোকৰ গাঁৱৰ মানুহটো হৈছে অসুস্থ হৈছে কিন্তু আপোনালোকৰ ইয়ালৈ অহা মেঘালয়ৰ পুৰা নাঙল উলামনগৰ খাচী হিংসৰ পৰা মানুহ আহিছিলে তেখেতসকলে ঘৰত গৈ পেলাই অসুস্থ হৈছে হৈছে চব হৈছে যিকোনো মাছটো খাইছে সেইবিলাকো হৈছে টোটেল মানুহ 200 মান হ'ব অসুস্থ হোৱা 200ৰ ওপৰত হ'ব লাগে মোৰ মতে 200ৰ ওপৰত হয় এতিয়া কি বিচাৰিছে আপোনালোকে ব্যৱসায়ীজনে কিবা মাছত কিবা মিহলাইছিলে নেকি বা তেনেকুৱা ফৰ্মেলিন জাতীয় কিবা বস্তু থকাৰ সন্দেহ কৰিছে নেকি আপোনালোকে এনেকুৱা তাৰমানে সেইটো হ'ব লাগে মাছৰ পৰা হ'ব লাগে মানে আমি হেৰি কিবা হৈ আছে মাছ নোখোৱা মানুহটো হোৱা নাই নাই মাছ নোখোৱা মানুহ একো হোৱা নাই অকল মাছ কমবিলাকে অলপ কৰি খালে মানে দেহত ডিৰেকশ্যন দি আছে কি হৈছে কি হৈছিলে মূৰৰ বিষ পেটৰ অসুখ কেনেকুৱা এনেকুৱা কৈ আছে যে কিছুমান বেগী খাই পাতলা পায়খানা আৰু মাথা বিষ আৰু কিবা কি বুলি কয় সেইটো জানা ইলেকট্ৰনিক হৈছে এনেকুৱা মানুহ কোনোবা চিৰিয়াছ আছে নেকি এতিয়া কালি ৰাতি এনেকৈ চিৰিয়াছ আছিলে এতিয়া অলপ এনেকুৱাটো আৰু কি দাবী জনাব মাছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱসায়ীজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো বিচাৰিব আপোনালোকে সেইটো মাছ বেপাৰীৰ ব্যৱস্থাটো ল'ব লাগিব ইফালে পাচলিটো বৰ বিধ খাৰুপেটীয়াত উৎপাদিত পাচলি খাব নালাগে বুলি মন্তব্য কৰিছে বিধায়ক অতুল বৰাই খাৰুপেটীয়া পাচলিত অধিক পৰিমাণৰ কীটনাশক ঔষধ আৰু সাৰ প্ৰয়োগ কৰাৰ বাবে স্বাস্থ্যৰ বাবে হানিকাৰক বুলি কৈ খাৰুপেটীয়াৰ পাচলি নাখাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে পাচলি খাওঁ কিন্তু সেই পাচলিটো যে বেয়া খাৰুপেটীয়াৰ পৰা আহিছে সেইটো মানুহে বুজি নোপোৱাই সাৰ যে খোৱা মানুহ এটা মানুহে পাচলি খালে 2 বছৰৰ পিছত যিটো বেমাৰ হ'ব জমা পইচা গোটেইবিলাক ওলাই যাব ইফালে বিধায়ক অতুল বৰাই খাৰুপেটীয়া পাচলি খাব নালাগে বুলি কোৱাৰ পিছতে খাৰুপেটীয়া কৃষকে উভতি ধৰিছে বিধায়কগৰাকীক এই ধৰণৰ মন্তব্য কৃষকসকলক আৰু অধিক লোকচানৰ সন্মুখীন হ'ব লাগিব বুলি ক্ষোভিত হৈ পৰিছে কৃষকসকল খাৰুপেটীয়া পাচলিত কীটনাশক ঔষধ দিয়াৰ বাবে যদি খাব নালাগে তেন্তে চৰকাৰে ঔষধ কোম্পানী বন্ধ কৰি দিয়াৰ লগতে কিদৰে খেতি কৰিব লাগে তাৰ পৰামৰ্শ দিয়াৰ বাবে বিধায়কগৰাকীক আহ্বান জনায় এই বহি আছে তাই কেনেকা জানিব আমি কিমান কষ্ট কৰি খেতি কৰিছো আমি দাম নাপাওঁ এতিয়া 5 টকাত এই নচৰাটো 5 টকা বিক্ৰী হৈ আছো বিলাহীটো 10 টকা 15 টকা তোমাৰ ভুলটো 10 টকা 12 টকা এইবিলাকে এনেকা দাম বিক্ৰী আছো এতিয়া নকশান হৈ আছে আমাৰ বিঘাতে না হলেও 20,000 25,000 টকা খৰচ হয় এতিয়া মূল টকা না উঠে আমাৰ গৃহস্থবিলাকে ইমান কষ্ট কৰি এই ধৰক চব্জি বজাৰত লৈ আহিছে লৈ অহাৰ পিছত যদি আপোনাৰ এটা চব্জি 20 টকা কিন্তু বিকে তেনেহ'লে তেতিয়া এই চব্জিটোৰ অলপ দাম পায় সেইটো বাহা কোৱাৰ পিছত আপোনাৰ চব্জিৰ বজাৰটো অলপ কমি গৈছে মানে বেপাৰীবিলাকে মানে বাহিৰত ল'ব পৰা নাই মানে সিন্ডিকেট মানে যিটো সিন্ডিকেট আছে সেইটো কমাব পৰা নাই কিন্তু যিটো মানে খালে মানুহ সুস্থ থাকে সেই কথাটো তাৰ মুখৰ পৰা মানে শুব নাপায় শান্তি আলোচনাৰ খচৰাক লৈ অসন্তুষ্ট আলফা এই চুক্তিয়ে অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নকৰে বুলি অভিযোগ কৰি এই চুক্তিয়ে খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ণয় নকৰে বুলি অভিযোগ কৰে খিলঞ্জীয়াৰ বাবে 78% আসন সংৰক্ষণ বিচাৰিছিল যদিও আলফাৰ দাবী মানি নললে এখন শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ লগতে এনআৰচিত বাদ পৰা লোকৰ সকলো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ দাবী কৰিছে আলফাই লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবী আলফাৰ
NRC-ক লৈ শান্তি আলোচনাৰ খচৰাক লৈ অসন্তুষ্ট আমি আলফা এই চুক্তিয়ে খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নকৰে বুলি অভিযোগ কৰি এই চুক্তিয়ে খিলঞ্জীয়াৰ ভৱিষ্যত সকলো পৰ্যায়ৰ নিৰ্বাচনী পৰা সংসদীয় সদস্যলৈকে আমি শতকৰা 88% চিট সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ প্ৰধান দাবী আছিল। কিন্তু এই দাবী কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিখন খচৰা আমাক দিছে সেই খচৰাত এই যিটো মূল দাবী এই মূল দাবীটো তাত উল্লেখ নাই আৰু নথকাৰ কাৰণেই আমি এটা কথা চিন্তা কৰিছোঁ যে যদি আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যতৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজনৈতিক আমাৰ যিটো অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আমাৰ চিট সংৰক্ষণৰ ব্যৱস্থাটো খিলঞ্জীয়া মানুহৰ কাৰণে লাগিবই, তেতিয়াহে আমি ভৱিষ্যতটো আমাৰ সংৰক্ষিত হ'ব বুলি সংযুক্ত মুক্তি বাহিনী অসমে ভাবে। কিন্তু আমি যি দাবী মূল দাবী যিটো যে 88% চিট সংৰক্ষণৰ ব্যৱস্থা এই দাবীটো মানি নোলোৱাত আমি এই খচৰাক আমাৰ কেন্দ্ৰীয় সমিতি আৰু কৰ্ম পৰিষদৰ যৌথ সভাত তাক গ্ৰহণ কৰা হোৱা নাই। বাকী ধৰক যিখিনি NRC সম্পৰ্কত আমি এটা দাবী উত্থাপন কৰিছিলোঁ সেইটো তেওঁলোকে মানি লৈছে। ভূমিৰ অধিকাৰ দাবীখিনি আমি দিছিলোঁ সেইখিনি মোটামুটি তেওঁলোকে মানি লৈছে। তাৰপিছতে আগে আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আমি দিছিলোঁ, সেই কথাটো তেখেতসকলে উল্লেখ কৰিছে। তাৰপিছতে ধৰি লওক তাৰপিছতে আমি আৰু এটা দাবী দিছিলোঁ যে বানপানী স্থায়ী সমাধানৰ কাৰণে এতিয়া অসমৰ বানপানীটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু সেইটো তেওঁলোকে মানি লৈছে। গতিকে ৰাষ্ট্ৰীয় সমস্যা হৈছে অসমৰ বানপানীটো তেওঁলোকে ঘোষণা কৰে, তেওঁলোকে এইটো দায়িত্ব বহন যাতে কৰে সেইটো আমি দাবী জনাইছোঁ। তাৰপিছত অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি কিছু দাবী দিছিলোঁ, সেইখিনি তেওঁলোকে সহমত প্ৰকাশ কৰিছে। ঘূৰি আহিছো বাতৰি মাজলৈ। AIDF নহলে হাৰিব কংগ্ৰেছৰ 3 সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু আব্দুল খালেকে জিকিব নোৱাৰে AIDF নহলে। লোকসভা নিৰ্বাচনক লৈ 11টা বিৰোধী দলক লগত লৈ সাজু হোৱাৰ সময়তে কংগ্ৰেছক এনেদৰে থকা সৰকা কৰিছিল AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। উল্লেখ্য যে কিছুদিন পূৰ্বে 11 বিৰোধী দলক লৈ বিৰোধী ঐক্যমঞ্চ গঠনৰ বাবে মিলিত হৈছিল কংগ্ৰেছ আৰু এই বৈঠকত আমন্ত্ৰণ দিয়া হোৱা নাছিল AIDFক। একে সময়তে APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও AIDFৰ সৈতে কংগ্ৰেছৰ কোনো ধৰণৰ মিত্ৰতা নহব বুলি ঘোষণা কৰি গৈছিল। ইয়াৰ পিছতে কংগ্ৰেছৰ সমালোচনাত সৰব হৈ পৰিছিল AIDF প্ৰধান বদৰুদ্দিন আজমল। ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক অজ্ঞান ৰাজনীতিক বুলিও কটাক্ষ কৰে। ভূপেন বৰা সাহেবৰ পলিটিকেল জ্ঞান 1% নাই, তেখেত নাজানে বোলে এইবাৰ যদি আমাৰ লগত মিত্ৰতা নকৰে এইসকলৰ তিনিটা চিট হাৰিব আৰু এই হাৰাটো আমাক গৈ চেণ্ট্ৰেলে ক্ষতি কৰিব। মহাগঠবন্ধন চবেই হৈ আছে, সব পাৰ্টিয়ে হৈ আছে। আমি কৈ আছো যিমান তুমি গালি পালো একদিন হুঁশ আহিব, সব কুछ उठा के होश में आए तो क्या हुआ। যদি আমি আমাৰ লগত মিত্ৰতা নকৰে বৰদলৈ জিকাব পাৰিব নেকি? আপোনালোক গৌৰৱ গগৈক জিকাব পাৰিব নেকি? আব্দুল খালিকক জিকাব পাৰিব নেকি? যদি 3টা গায়ব হৈ যায় বাকি আপার আসামত তো কংগ্রেসের কোনো ভেটি নাই, সবে সিকিউরিটি ফোর্স भी রয়েছে যোৱা ইলেকশনত। কি আশা আছে সপোন থাকি আছে? ভূপেন বৰা যেন এনেকুৱা এজন প্ৰেচিডেণ্ট মই পৃথিৱীত দেখা নাই পাই। দাবী কৰি আছে 14টা চিট আমি জিকিম। আমি কি ভূপেন তালি বজাই আছো নেকি? বিজেপি তালি বজাই থাকিব, ভূপেন বৰা 14টা লৈ যাব, এনেকুৱা হয় কোনো জেগাত? কোনো পাগলে মাতিব পাৰে, পাগলে কি কয় না আর ছাগলে কি খায় না। হেমন্ত বিশ্ব শর্মার সপন দেখিয়েছে যে 14টাই লৈ যাব আর ভূপেন বরা তো অজ্ঞান পলিটিশিয়ান, সেন্সলেস, বিলকুল নাই, পলিটিক্যাল সেন্সলেস নাই। দুইজনই সপন দেখিয়েছে। আমি একবার 3জন জিকিছিলাম, জিকা নাই।
UDF 3 মাহ না না জিকিছে না জিকা নাই জিকিছো যোৱাবাৰ আমাৰ যদি আমি সাপোর্ট নিদিলে হয় বড় জিকিলে হয় নেকি 100% হারিলে হয় মাত্র 12-13 হাজার পদ্ধত বদলের লগত জিকিছে আমি মাত্র এজন ক্যান্ডিডেট দিলেই শেষ বেহস হয়ে যাব খালি এইবারে খালিকে হালত বহুত বেয়া আমার ক্যান্ডিডেটজন বহুত স্ট্রং আর ইনশাআল্লাহ আমার আশা আছে আমি আগেও বরপরা জিকিছো এবারও আমি বরপরা জিকিম করিমগঞ্জ আমি পাম লুৰেণজ্যোতি গগৈয়ে AIDF আক্ৰমণ কৰি কৈছে যে বিজনেছৰ কাৰণে তেওঁলোকে যার কোনো বেটি নাই তার কথা আমি মাতি মই মরি যদি মুখত নামি নলো মই নাম লৈ তার খিবরে কি হলো আজি আপোনালোকে মনত কৈছে যে ভূপেন বৰাই ৰাজনৈতিক বুদ্ধি নাই ঠিকেই কৈছে কাৰণ মই এনেকুৱা বিৰোধী কৰি নাছিলোঁ যে মই মুখ্যমন্ত্ৰীৰ পৰা DGP আৰু PCC বোলে কেনেদৰে এখন চিঠি লিখাৰ লগে লগে মোৰ ব্যৱসায় ভাল কৰিব মানে এইটো বুদ্ধিটো মই নাজানো ইমান বুদ্ধি মোৰ হোৱাই নাই তেওঁ ইমান বুদ্ধি আছে যে তেওঁ এফালে বিৰোধী বুলি কৰিব ৰাইজৰ আগত এফালে মুখ্যমন্ত্ৰী বা DGP আৰু PCC বোলে চিঠি লিখাব পাৰে যে আজমল ডাঙৰীয়াৰ ব্যৱসায়ৰ লগত জড়িত কোনো এখন গাড়ী পুলিচ আৰু ফৰেষ্ট অফিচাৰে চেক কৰিব নোৱাৰিলে ৰখাব লাগিব ইমান বুদ্ধিটো আমাৰ নাই এতিয়া আমি স্বীকাৰ কৰিব লাগিব মুখ্যমন্ত্ৰীৰ পৰা একাংশ কংগ্ৰেছীয়ে লয় মাহেকীয়া দৰমহা এই বিস্ফোৰক মন্তব্য AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ কংগ্ৰেছৰ 2খন আসন বৃদ্ধি হওক বুলি হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও নিবিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে আমি লাগি আছো এনে আমি দেশৰ ভৱিষ্যতৰ চিন্তা কৰি আছো ইসকলে না কৰি আছে এনে সিসকলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা চেলাৰী লয় মান্থলি চেলারি লয় হেমন্ত বিশ্ব বিচাৰিব নেকি যে কংগ্ৰেছৰ 2টা সিট বাঢ়ক কোনোজন নিবিচাৰিব পहिले মই বাৰ বাৰ কৈ আছো ভূপেন বৰা সাহেবৰ পলিটিকেল জ্ঞান 1% নাই আজমলৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু মিলা মিছাটোতো সদায় থাকে UDFৰ মানুহৰ লগতো মোৰ মিলা মিছা আছে কংগ্ৰেছৰ লগতো মিলা মিছা আছে টকা পইচাৰটো কথা নাথাকে এফালে বহু বিবাহক লৈ মন্তব্য বদৰুদ্দিন আজমলৰ বহু বিবাহ কৰা মুছলমান লোকতকৈ অন্য ধৰ্মৰ মানুহে বেছি বুলি মন্তব্য কৰে আজমলে মুছলমান লোকে আইনীভাৱে বহু বিবাহ কৰাৰ বিপৰীতে অন্য ধৰ্মৰ লোকে অবৈধভাৱে 3-4 গৰাকী বিয়া কৰে বুলি মন্তব্য কৰে আজমলে এনে আইন আনিলে মুছলমানতকৈ অন্য ধৰ্মৰ লোকে অধিক গ্ৰেফতাৰ হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে যদি ভাৰতবৰ্ষৰ যে ইন্টেলেকচুৱেল আছে ইন্টেলেকচুৱেল সকল এইটো ৰিচাৰ্চে ওলাই গৈছে মুছলমানৰ ডিভোর্স বহু বিয়া সবচেয়ে কম অন্য জাতিয়ে বেশি করে বলে অফ দ্য রেকর্ড করে আমার মানুষ যদি এটা করে বা 2টা করে হাম বিয়া কৰিব নোৱাৰিব মসজিদত যায় কাজের রেকর্ড করে এটা রেকর্ডত পোৱা যায় যিসকলে 3টা 4টা রাখি আছে আর ইলিগেল রাখি আছে কোনো খরচাও নিদিয়ে কোনো দায়িত্ব নাই এইগুলো কোনো এনালাইজ কৰিব নালাগে নেকি কৰক যদি ইমানদারের সাথে দেখে যদি রিসার্চ করে তো মুসলিম মানুহৰ পৰা বহুত বেছি অন্য মানুহৰ অন্য ধৰ্মৰ মানুহসকল এৰেষ্ট হ'ব বহু বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে আজি বা কাইলৰ ভিতৰত বহু বিবাহ সন্দৰ্ভত গঠন কৰা হ'ব কমিটি এই কমিটিয়ে 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত এই বছৰৰ ভিতৰতে আইনী ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে বহু বিবাহ বন্ধৰ ওপৰত আমি আজি গধূলি বা ৰাতিপুৱা কমিটিখন গঠন কৰি দিম কমিটিখনে 3 মাহৰ ভিতৰত আমাক ৰিপৰ্ট দিব আৰু ৰিপৰ্ট দিলে মই ভাবো যে বিফৰ 2024 আমি এই কামটো কৰিব পাৰিম বদৰুদ্দিন আজমলে মোক কিয় সমৰ্থন কৰিব তেওঁতো বিৰোধী মই শাসক গতিকে মোৰ কামত যদি তেওঁ সমৰ্থন কৰে তেলে মানুহে টেবুল টেনিছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ লৈ নিৰ্বাচিত অসমৰ 5 গৰাকী খেলুৱৈ 2023-24 বৰ্ষৰ বাবে গোৱাত থকা
খেলো ইণ্ডিয়া ষ্টেট চেণ্টাৰ অফ এক্সিলেন্সত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে এই 5 গৰাকী খেলুৱৈৰ ভিতৰত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰা টেবুল টেনিছ খেলুৱৈ আদ্ৰিজা বৰা অন্যতম বাছনি তালিকাত স্থান লাভ কৰিছে আদ্ৰিজা নগাঁৱৰ একমাত্ৰ খেলুৱৈ এতিয়াৰ পৰা আদ্ৰিজাই বিনামূলীয়াকৈ গোৱাত অত্যাধুনিক আৰু উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ লগতে গোৱাৰ কুজিৰা কমপ্লেক্সস্থিত ইণ্টাৰনেশ্যনেল স্কুলত সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়নৰ সুযোগ পাব আদ্ৰিজাৰ এই সাফল্যত প্ৰশিক্ষক ভৱজ্যোতি দাস আৰু ৰঞ্জিত সিঙৰ লগতে আনন্দিত হৈ পৰিছে পিতৃ মাতৃ আদ্ৰিজা নগাঁৱৰ আমোলাপট্টিৰ সীমান্ত বৰা আৰু ৰিংকুমণি শইকীয়াৰ একমাত্ৰ কন্যা ভাল অনুভৱ হৈছে যিহেতু মই কষ্ট কৰি গৈছিলোঁ আৰু মোৰ কোচ ৰঞ্জিত ছাৰ বংশু ছাৰহঁতৰো ইয়াত পূৰা হাত আছে আৰু তেনেকৈ আজি চিলেকশ্যনত মই পাছ হৈছোঁ আৰু সেইটো কাৰণে মোৰ বহুত গৌৰৱ অনুভৱ হৈছে আমি পূৰা ভালকৈ ফ'কাছ কৰিছিলোঁ আৰু যথেষ্ট কষ্ট কৰিছিলোঁ এতিয়া আদ্ৰিজা চিলেকশ্যন পালে আমি খুব সুখী যে তাই এইটো তাত গৈ পেলাই এনেকুৱা এটা সৰ্বভাৰতীয় চিলেকশ্যনত তাই চিলেকশ্যন পাইছে আৰক্ষী জিম্মাত জেৰা অব্যাহত ৰাখিছে সংগীতা দত্তক সংগীতাৰ ঘৰত কাম কৰা লক্ষী ৰায় আৰু কাবাই নামৰ মহিলা দুগৰাকীক 3 দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে কাৰাগাৰৰ পৰা আদালতত হাজিৰ কৰোৱাই 3 দিনৰ আৰক্ষী জিম্মাত লয় দুয়োগৰাকীকে কাইলৈ পুনৰ আদালতত হাজিৰ কৰাব শিশু নিৰ্যাতনকাৰী ডক্টৰ সংগীতা দত্তক আনহাতে পুনৰ 5 দিন আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ডক্টৰ ৱালিলুল ইছলামক 5 দিনৰ আৰক্ষী জিম্মাৰ অন্তত বুধবাৰে পক্সৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডক্টৰ ৱালিউলক পক্সকৰ আদালতত পুনৰ 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ডক্টৰ ৱালিলক আৰক্ষীৰ জেৰাত বৰ্বৰভাৱে শিশু নিৰ্যাতন চলোৱা বুলি প্ৰকাশ কৰিছিল ৱালিউলে ইফালে ডিএনএ টেষ্টৰ বাবে জিএমচিএছত তেজৰ নমুনা সংগ্ৰহ কৰে ডক্টৰ ৱালিউলৰ ইফালে সংগীতা দত্তৰ আন এগৰাকী ব্যক্তিগত সহায়িকা পলাতক হৈ আছে তেওঁ সহায়িকাগৰাকীক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান সহায়িকাগৰাকীৰ ভাতৃ সাংবাদিক অভিজিত বসুক গ্ৰেপ্তাৰ কৰা হৈছে অভিজিত বসুৱে ফোনযোগে জ্যেষ্ঠ ভগ্নীক দিছিল ৰক্ষণাবেক্ষণ ভগ্নীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত অভিজিত বসুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে শিশু নিৰ্যাতন ঘটনাত বৰ্তমানলৈকে 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চিকিৎসক দম্পতিৰ লগত 2 কেয়াৰটেকাৰৰ লগতে সাংবাদিক অভিজিত বসু পাঞ্জাবৰ অমৃতসৰত পুনৰ বিস্ফোৰণ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ সংঘটিত হয় বিগত 5টা দিনত 3টাকৈ বিস্ফোৰণ ঘটিছে স্বৰ্ণ মন্দিৰৰ সমীপত নিশা 1 বজাত বিস্ফোৰণত কঁপি উঠিল অঞ্চলটো পুনৰ বিস্ফোৰণ সংঘটিত হৈছে অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সন্মুখত ওচৰতে সংঘটিত হৈছে বোমা বিস্ফোৰণ স্বৰ্ণ মন্দিৰৰ সমীপতে আন এক বিস্ফোৰণ সংঘটিত হৈছে বিগত 5টা দিনত 3টাকৈ বিস্ফোৰণ হয় স্বৰ্ণ মন্দিৰৰ সমীপত নিশা 1 বজাত বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো তিনিটাকৈ বিস্ফোৰণ সংঘটিত হৈছে 5 দিনত বিগত 5 দিনত 3টাকৈ বিস্ফোৰণ সংঘটিত হৈছে পুনৰ কালিয়ে বিস্ফোৰণ সংঘটিত হৈছে স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো জাগিৰোডৰ নেলিত চোৰাং গৰু জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ হৈছে 15টা গৰু গোলাঘাটৰ পৰা মেঘালয় অভিমুখী আছিল গৰু ভৰ্তি ট্ৰাকখন আটক হৈছে গৰু সৰবৰাহকাৰী ডিভিজন ধৰ আৰু লিসা পাছি দুই ভিতৰ ঘৰ হৈছে পশ্চিম জয়ন্তীয়া জিলাৰ মবাখনত সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ